কিন্তু আমি সদায় ইয়াৰ বিৰোধিতা কৰি যাম। আমি ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ আৰু ভাবিছোঁ যে আপোনালোকৰ জৰিয়তে এই মেছেজটো যাব যে ইয়াত কেৱল এই মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰিছোঁ যাতে আমাৰ ইয়াত এইখন খুব উজ্জীৱিত হ'ব, ধুনীয়াকৈ এখন দান্তব্য চিকিৎসালয় হয় আৰু তাৰ চিকিৎসাৰ সুবিধা আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজে ল'ব পাৰে। আমাৰ ইয়াতে ভোমলাহাটী এলেকাত দাতব্য চিকিৎসালয় এখন আছে, ভুৱনেশ্বৰ বৰুৱা দাতব্য চিকিৎসালয়। চিকিৎসালয়খন 52 চনত স্থাপিত হৈছিল। বৰ্তমান এই চিকিৎসালয়খন চলি আছে, কিন্তু আমাৰ পূৰ্ণাংগকৰণ পৰিস্থিতি লৈ নোহোৱাৰ কাৰণে ইয়াতে স্থানীয় ব্যক্তিগত বিদ্যালয় এখন, শংকৰদেৱ শিশু নিকেতন বুলি বিদ্যালয় এখন স্থাপন কৰিছে আৰু তাতে ওচৰত থকা গছবিলাক ডাঙৰ ডাঙৰ গছবিলাক কাটিছে। ৰাইজে কোনো অনুমতি নোলোৱাকৈ, কোনো প্ৰস্তাৱ নোলোৱাকৈ, ৰাইজৰ মিটিং আদি নিদিয়াকৈ। গতিকে সেয়ে আমি ৰাইজে সচেতন ৰাইজ অলপ চিন্তিত হৈছে আৰু সেয়ে এই বিক্ৰী কৰা গাছবিলাক বন্ধ কৰি ৰখা হৈছে আৰু এই বিষয় লৈ আৰক্ষী বিভাগকো জনোৱা হৈছে। গতিকে ইয়াৰ পিছত চৰকাৰী ফৰেষ্ট ডিপাৰ্টমেণ্টকো জনোৱা হৈছে আৰু ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ।